আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। 2018 চনতেই সেই সময়ৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে মুকলি কৰা ঢকুৱাখানাৰ গ্ৰাম্য পুথিভঁৰালৰ জৰাজীৰ্ণ অৱস্থা। এই জৰাজীৰ্ণ অৱস্থা দেখি ক্ষোভ প্ৰকাশ সদৌ অসম আহোম সভাৰ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সুৰজ বৰুৱাৰ। আমাৰ ঢকুৱাখানা মহকুমাৰ বৰ্তমান সম জিলাৰ আৰু পুৰণি যি বিধানসভা সমষ্টি অন্তৰ্গত গোটেই পঞ্চায়তবিলাক সামৰি লৈ এক বিস্তৃত লাইব্ৰেৰী নামেৰে এক পঞ্চায়তৰ প্ৰতি একোটাকৈ লাইব্ৰেৰী ব্যৱস্থা কৰিছিলে চৰকাৰে। সেই সময়ৰ 2019-20 বৰ্ষৰ ত্ৰয়োদশ বিত্তীয় পুঁজিৰ শিতানত। কিন্তু আজিলৈকে আমাৰ ইয়াত এই লাইব্ৰেৰী নামত নিৰ্মিত ঘৰসমূহত কোনো ধৰণৰ একো লাইব্ৰেৰী নামত এটা দিনৰ বাবেও একো কাৰ্যক্ষম হৈ নুঠাটো অতিকৈয়ে দুৰ্ভাগ্যজনক। আচলতে নিজৰ ব্যক্তিগত ঘনিষ্ঠ ঠিকাদাৰক লাভান্বিত কৰিবৰ কাৰণেই সেই সময়ৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে ডাঙৰীয়াই এই ধৰণৰ আঁচনি ৰূপায়ণ কৰিছিলে নেকি? আৰু যদিহে ৰাইজৰ উপকৃত হোৱাকৈ বা পঢ়ুৱৈ সমাজৰ লাভালাভৰ বাবেই বস্তুটোক আপোনাৰ বনাইছিলে, কিয় এটা দিনৰ বাবেও এই বস্তুটোক শুভাৰম্ভ কৰা নহ'ল? আৰু এতিয়া যি অৱস্থাত হৈছে বস্তু ভাগি ছিগি এক মানে অস্তিত্বহীনত ভুগিছে যেন লাইব্ৰেৰী নামৰ এই ঠিকাদাৰৰ লাভ কৰিবৰ কাৰণে ঘনিষ্ঠ ঠিকাদাৰক লাভ কৰিবৰ কাৰণেই নিৰ্মিত গৃহসমূহ। গতিকেলৈ আমি অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ ফালৰ পৰা হুজুৰে এটা দাবী উত্থাপন কৰোঁ, তেখেতে অনতিপলমে যিমান পাৰে তাৎক্ষণিকভাৱে এই লাইব্ৰেৰী নামৰ হোৱা ভয়ংকৰ দুৰ্নীতি এক তদন্ত কৰি ইয়াৰ ওপৰত এক বিহিত ব্যৱস্থা লওক। এই সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীলৈ আমাৰ দাবী। তেখেত যিহেতুকে 7 তাৰিখে আমাৰ এইফাললৈকে অহা এক খবৰো আমি পাইছোঁ। গতিকেলৈ তেওঁ অহা পূৰ্বে এই বস্তুবিলাকৰ ওপৰত তেওঁ অকণমান খবৰ খাতি ৰাখি এই বস্তুখিনি কি কাৰণে এই ধৰণত মানে ৰখি গ'ল বা এনেকৈ ৰাজকোষৰ ধনবিলাক অপব্যৱহাৰ কৰা হ'ল, ইয়াৰ এক কৈফত লৈ মুঠতে ইয়াৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰক। জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।